মাত্ৰ এদিনৰ ভিতৰতে আজি আমি এখন দোকান সাজিবলৈ ওলাইছোঁ আৰু সেইবাবে এইফালে মাটি পেলাই থকা হৈছে। দোকান এখন দেখুৱাইছিলোঁ দুদিনমানৰ আগতে। সেই দোকানখন কেনেকৈ বাইদেউ দুগৰাকীয়ে চলাই আমি সকলোবোৰ দেখিছিলোঁ। আজি তেখেতলোকৰ কাৰণে আমি এখন দোকান সাজিব ওলাইছোঁ, যাতে তেখেতলোকৰ সেই যি কমনি কৰা সমস্যাটো একেবাৰে যাতে দূৰ হৈ যায়। এই দুগৰাকীকে মই চিনাকি কৰাই দিছিলোঁ, তেখেতলোকৰ দোকান দেখিছিলোঁ। হ'ব খুৰী, হ'ব একো নাই। এতিয়া চাব পাৰে তেখেতলোকৰ কাৰণে দোকানখন ৰেডি হৈ আছে দেই। এইফালে দাদা কামত লাগি আছে। এইজন দাদাই মাটিখিনি পূৰা লেভেলিং কৰি আছিলে। তো এই দুইগৰাকী খুৰীৰ নতুন দোকান একদম আৰম্ভণি হৈ গ'ল। বেয়া হ'ব নেকি এই বস্তুটো? দোকানখন তেখেতলোকৰ সুবিধা হোৱাকৈ সেইকাৰণে চাইজটো ৰাখিছোঁ আমি 7x8। এই চাইজটো মই যথেষ্ট হ'ব বুলি ভাবিছোঁ। আৰু দোকানখন একেবাৰে মেইন ৰাস্তাৰ কাষতে আছে। এইটো হৈছে মেইন ৰাস্তা আৰু তাৰ কাষতে খুৰীহঁতৰ এইখন দোকান এতিয়া কনষ্ট্ৰাক্ট কৰি থকা হৈছে। দেখিছে এইবিলাক দাদাহঁতে বাঁহ বান্ধি আছে, মাটি লেভেলিঙৰ কাম বাকী আছে। সম্ভৱ আৰু মাটি আমাক প্ৰয়োজন হ'ব। দৰ্জাখন কৰি দিব, অহা যোৱা কৰিলে ভাল হ'ব। তো এইটো পাৰ্মানেণ্ট ইমানটো হাইটত কৰি পেলাই জাপটো ইমান কৰি দিলে হ'ব। জাপটো সৰু হ'ব, তলত এখন বেয়া থাকে। প্ৰায় কামবিলাক আগবাঢ়িছেগৈ। আমাক মাটি আৰু এগাড়ীৰ প্ৰয়োজন হ'ল, সেইকাৰণে এইফালে আৰু এগাড়ী মাটি পেলাই দিয়া হ'ল। এইফালে দেখিছে নাই ৰেডিমেড বেৰ লাহে লাহে হৈছেগৈ। এটা ছাইড হ'ল এইফালে মাটি মানে অলপ এই কিনাৰবিলাকত ফিল আপ কৰি দিম। দোকানখন যিহেতু সাজি থকা হৈছে, প্ৰায় কামবোৰ হৈছেগৈ। আমি ভাবিলোঁ যে বজাৰ কৰিবলৈ আহোঁ বুলি, আৰু বজাৰ কৰিম আমি দোকানৰ ভিতৰত থকা যিমানবিলাক সামগ্ৰী থাকিব। বজাৰ যিমান আছিলে কৰিবলগীয়া প্ৰায়বিলাক বজাৰে শেষ হ'লগৈ দেই। এইখিনি মাত্ৰ আৰম্ভণি। পানী বটলটো সোমাই যাব। এইটো প্ৰায় 4-5 দিনমান হৈ গ'ল আমাৰ ঘৰৰ পৰা ওলাই আহা। এতিয়া বস্তু চাওঁ, যি য'তে ত'তে এইখিনি ৰাস্তাত কিনিছিলোঁ, এইখিনি গছপুলি ঘৰে ৰুবলৈ, সেইখিনি আকৌ ৰাস্তাত কিনিছিলোঁ, সেইখিনি এতিয়া বজাৰ। সেইফালে মাইনাই ড্ৰাইভিং চিটত বহি আছে আৰু এইফালে ফেন এখন একেই ৰাস্তাত বনাই। এইবিলাক ৰাস্তাত মৰম যাচিছিলে। এনেকৈ গাড়ী ফুল হৈ থাকে, তামাম ফুল হৈ থাকে। এয়া হৈ গ'ল নলবাৰীৰ হৰি মন্দিৰৰ ওচৰতে। এইফালে আমি আহি থাকোঁ মাজে মাজে, 5বাৰমান হ'ল এতিয়া নলবাৰীত। আৰু এতিয়া সময় হৈছে ৰাতি 8:10, মানে যথেষ্ট দেৰি হ'ল। কাম তথাপিও চলি আছে। আজি যেনেকৈ হ'লেও তেওঁলোকো খতম কৰিম বুলি কৈছে। আমিও খতম কৰিহে কাৰ্বি আংলং যাম বুলি আছোঁ। মানে ইয়াৰ পৰা যাম আমি কাৰ্বি আংলং, সেইকাৰণে কামখিনি শেষ কৰিয়ে যাম। এতিয়া অলপ পাছতে শেষ হ'বগৈ আৰু। গোটেই দিনটো কষ্ট কৰি অৱশেষত আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 5 নম্বৰ দোকানখন সাজি সম্পূৰ্ণ হ'লগৈ। এয়াই আমাৰ সৰু সুৰা 7x8ৰ এখন দোকান, যোনখন দোকান আমি নলবাৰীত সাজিছিলোঁ। চাই লওক, প্ৰথমতে দেখুৱাই দিছোঁ, ট'ৰ দি দিছোঁ আচলতে। এইখন জাপখন বিকাশ এয়া আহি গ'ল আমাৰ জাপখন। এইদৰে তেওঁলোকে খুলিব লাগিব। বেছি ৱেইট নাই, কিন্তু ইমানটো কষ্ট তেওঁলোকে কৰিব লাগিব। ঠিক আছে, এয়া গ'ল জাপ। তো ইয়াৰ পৰাই কাষ্টমাৰ আহিব, ইয়াৰ পৰাই ল'ব। এতিয়া কাষ্টমাৰ যথেষ্ট ৰৈ আছে, পিছে কিনিব চবেই চাগে। তো এইফালে আহি গ'ল আমাৰ দৰ্জাখনো যথেষ্ট ভালকৈ দাদাহঁতে ধুনীয়াকৈ বনাইছে দেই। ফিনিচিংটো মই যথেষ্ট ছেটিছফাই হৈছোঁ বুলি মই কৈছোঁ। আৰু চাব পাৰে ইয়াতে ধুনীয়াকৈ এখন চাঙো আহি গ'ল, বস্তু ইয়াত ৰাখিব পাৰিম। আৰু সেয়াই ভিতৰলৈ যদি আহোঁ, স্পেচ আছে যথেষ্ট। ডাঙৰ এইয়া কাটি দিয়ক। বঢ়িয়া, মজা। আমি 10টা মানত এখন দোকান অপেনিং কৰিছোঁ। 10টা মানত ভাবি চাওক, প্ৰায় 12 ঘণ্টামান লাগি গ'ল এই দোকানত আমি সাজিব। তাকো এদিনত। বহুত টান এটা মিছন আছিলে, আৰু সেই মিছনটো কেতিয়াও মানে সফল হ'ব বুলি ভবা নাছিলোঁ আমি, কিন্তু সেয়াই হৈ গ'ল অৱশেষত। আৰু এয়া হৈছে আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 5 নম্বৰখন দোকান। ব'লক প্ৰৱেশ কৰক।
আজিৰ পৰা নতুন দোকানৰ মালিক এতিয়া ইয়াৰ দায়িত্ব ইয়াৰ মেইনটেনেন্স চব নিজৰ একো নাই চব নিজৰ ঠিক আছে দোকানখন এবাৰ অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ এই চাব পাৰে শ্বেপটো কেনেকুৱা হৈছে কোৱালিটি কেনেকুৱা হৈছে ক'ব মই যথেষ্ট ছেটিছফাই হৈছোঁ ৰেডিমেড বেৰ হ'লোঁ যথেষ্ট ধুনীয়াকৈ দাদাসকলে সাজি দিছে এতিয়া একো নাই এতিয়া এনেকৈ লওক পইচা পাছত ৰাখিব এই 2 বটল গ'লে পানী 3 বটল গ'লে পঞ্চাছ আপোনাক দিয়ে এই 20 টকা তুমি দিছিলা থেংক ইউ দেই বহনি কৰাৰ কাৰণে বাদাম লাগিব এইটো লওক 20 টকা কি লাগিব বোলে বাদাম আমি মিনিট দোকানখন দি পেলাই আৰু ভিক্ষা মাগবা নাগাৰা সেনেকৈ চলি আছোঁ সেইটোৱেতো এতিয়া একদম সৰু এটা চিক্ৰেট ক'ম চিক্ৰেটটো হৈছে যে এইখন দোকানৰ যোনটো প্ৰথম ভিডিঅ' আপোনালোকে দেখিলে সেই ভিডিঅ'টোৰ মানে সেই যোনদিনাখন আহিছিলোঁ সেইদিনাখনেই লগালগ এই দোকানখন আমি সাজি দিছোঁ আচলতে কিন্তু এই ভিডিঅ'টো চাগে সম্ভৱ আপোনালোকে 2 দিনৰ পাছত দেখিব বা এই ভিডিঅ'টো মই কেতিয়া আপলোড কৰিম সেইটো নাজানো যোনখিনি ইনভেষ্টমেণ্ট কৰিছোঁ সেইখিনি আমাক এটকাও ঘূৰাই দিব নালাগে ঠিক আছে কিন্তু এই দোকানখনৰ পৰাই আপোনালোকে আৰু নতুন বস্তু এড কৰিব লাগিব ঠিক আছে মানে নতুন বস্তু ইয়াৰ পৰা 5 টকা এটা আপোনালোকে বিক্ৰী হ'ব যে সেই 5 টকাটো আপোনালোকৰ প্ৰফিটত হ'ব মানে বুজিছে নাই মানে আপোনালোকে 5 টকাটো ডাইৰেক্ট লাভত যাব তাৰমানে যদি মই ইয়াত 3,000 টকাও মোৰ বস্তু সোমাই আছে 4,000 টকা বস্তু সোমাই আছে তাৰমানে 4,000 টকা আপোনালোকৰ প্ৰফিটত গৈ আছে কিন্তু সেই প্ৰফিটৰ পৰা দোকানখনৰ আৰু উন্নতি কৰিব লাগিব আমি 1 মাহৰ পাছত যেতিয়া আহিম বা 2 মাহৰ পাছত যেতিয়া আহিম যদি উন্নতি দেখোঁ যদি উন্নতি দেখোঁ তেতিয়া আমি আৰু কিবা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে কিন্তু আমাৰ যে এইটো বস্তুৱে আপোনালোকে মন কৰিব যে এই দোকানখনৰ পৰা এতিয়া যদি ইমানকেইটা বস্তু আছে পাছলৈ যাতে আলু দাইল ৰচুন পিঁয়াজ আদি কৰি চব যাতে আমি আনিবলৈ পাৰোঁ ন হ'ব আৰু এই নাহৰ পুলিটি মই আমাৰ নলবাৰীৰ উপাসনা কলিতা বাইদেউক মই ডেডিকেট কৰিছোঁ আচলতে উপাসনা কলিতা বাই নিজৰ ভায়েক আৰু ভনীয়েক পৰাগজ্যোতি কলিতা আৰু ভনীয়েকৰ নাম হৈছে হিমশিখা কলিতা মানে তেওঁলোকৰ দুজনৰ নামত আমাক এটা এমাউণ্ট আগবঢ়াইছিলে ফেব্ৰুৱাৰী মাহতে যিকোনো প্ৰজেক্টত ব্যৱহাৰ কৰিবলৈ যিহেতু আমাৰ ঢেৰ প্ৰজেক্ট চলি থাকে ঢেৰ কাম চলি থাকে কামখিনি কৰি এই মাহতে তেখেতলোকৰ নামত সেই এমাউণ্টটো ইউটিলাইজ কৰিলোঁ আৰু সেই এমাউণ্টটো আমি ইউটিলাইজ কৰিলোঁ দোকানৰ ভিতৰৰ বস্তুবিলাক কিনিবলৈ যেনেকৈ চিপছ চাবোন মছলাৰ পৰা আদি কৰি এইবিলাক বস্তু কিনিলোঁ 2গৰাকী ভায়েক আৰু ভনীয়েকৰ নামত ডেডিকেট কৰিছোঁ আৰু উপাসনা কলিতা হৈছে নলবাৰী আপোনালোকৰ নিজৰ ঠাইৰ নিজৰ ছোৱালী আশা কৰিছোঁ সকলোৱে আশীৰ্বাদ দিব লগতে উপাসনা বাকো আমি যাতে ধন্যবাদ জনাওঁ এয়া হৈছে বিকাশ আৰু বিকাশে খবৰ দিছিলে আচলতে মোক বিকাশে খবৰ দিয়াৰ কাৰণে মই আজি খুৰী 2গৰাকীৰ কথা গম পালোঁ আৰু সেইকাৰণে বিকাশৰ লগতে যিসকল নলবাৰীৰ এই জেগাডোখৰ আশে পাশে আমাক ব্যক্তিসকলে বন্ধুসকলে ভাইটিসকলে সহযোগ কৰিছে প্ৰতিজনকে মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ নামত এই তৃতীয়টো নাহৰ পুলি মই ৰুইছোঁ এতিয়া এই তৃতীয়টো পুলি দায়িত্ব তেওঁলোকৰ থাকিব যাতে ডাঙৰ দীঘল কৰিব পাৰে কষ্ট আছিল আনাৰ পৰা দোকানখনক দাউৰি মৰিব লাগে বতাহ বৰষুণ আহে টপলা চপলা বান্ধি ঘৰত আহিব লাগে আজি বৰষুণ আহিব নোৱাৰে কাষ্টমাৰো নাহে ঘৰত গেলি মানে দুখীয়া গিলাখানে বুজি পেলাই ঘৰত গেলি আহি কিনিব আহে টপলা বান্ধিব নালাগে দাউৰিব দিব নালাগে এতিয়া অলপমান আমি আৰামত বহিব পাৰিম দোকানখনৰ পৰা আমি অলপমান মানুহকেইটা চলিব পাৰিম 2-1 পইচা দেখা পাম সেনেকৈ ভাবি পেলাই মনত ভাল লাগিছে আমি আমাৰ মনত আশা আছে কিবা জানো আৰু আগবাঢ়ি পেলাই বস্তু কিনি নিবা বেচিব বাৰু মনত সেনেকৈ ভাবিছোঁ আৰু সেয়াই নলবাৰী যেতিয়াই আহোঁ নলবাৰীৰ ৰাইজৰ পৰা বহুত বেছি মৰম পাওঁ আমি বিভিন্ন ধৰণৰ ঠাইত যোৱা হয় তেনেকৈ নলবাৰীটো আহি খুবেই ভাল লাগে এয়াই আছিল আজি আমাৰ ব্লগ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে সমাপ্ত কৰি দিছোঁ সদায় দৰে সুবিধা স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গৈ খুৰীহঁতৰ লগত মাইনা বিকাশৰ পৰা আদি কৰি সকলোৰে লগতে নলবাৰীৰ পৰা চাইনিং অফ